প্ৰতিশ্ৰুতি দিছিলোঁ যে নিৰ্বাচনৰ পিছত আমবাগান বা কাৱৈমাৰী এই গোটেই অঞ্চলবিলাকত আৰু এদিন আহিম। আজি মই আমবাগানলৈকে আহিছিলোঁ। সকলোৱে লগ হৈ আমাৰ আমবাগান লাওখোৱা এই বৃহত্তৰ অঞ্চলৰ ৰাইজক চামুগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক বিজয়ী কৰাৰ বাবে ধন্যবাদ জনালোঁ আৰু এই সমষ্টিটোৰ উন্নয়নৰ বাবে আকৌ এবাৰ প্ৰতিশ্ৰুতি আগবঢ়ালোঁ। নতুন বছৰত কিবা নতুন পৰিকল্পনা? নতুন বছৰত আমাৰ চৰকাৰৰ নতুন বাজেটো আহিব। শেষ বছৰৰ বাজেট আমাৰ জনগণৰ অভাৱ অভিযোগসমূহ পূৰণৰ ওপৰত আমি চেষ্টা কৰিম। অৰুণোদয়ৰ কথা উল্লেখ কৰিছিলে নতুনকৈ দিয়াৰ কথা। এতিয়া অৰুণোদয় গাঁও সভা চলি আছে। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ নম্বৰেদি নালাগিছিল। তাৰ কাৰণে এখন ঘৰতে 3টা 4টা বহুত মানুহে অৰুণোদয় পোৱা নাছিল। এইবাৰ আমি অলপমান সুন্দৰভাৱে অৰুণোদয় নিৰ্বাচনৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম কৰি আছোঁ। 28 তাৰিখৰ ভিতৰত আমি প্ৰক্ৰিয়া সমাপ্ত কৰিম আৰু এইবাৰ অসমৰ 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সামগ্ৰীত কিছু অধিক দিয়াৰ কথা কৈছিলে। এটা ষ্টেট লেভেল কোটা থাকে। চামুগুৰি সমষ্টিটো 4টা সমষ্টিত ভাঙি গ'ল। কিছুমান কলিয়াবৰত গ'ল, কিছুমান চামুগুৰিত গ'ল, কিছুমান ব্ৰহ্মপুৰত থাকিলে আৰু কিছুমান ৰূপহীত গ'ল। গতিকে গোটেইখিনি সমষ্টিৰ পৰা যদি আমি অলপ অলপ কৰি লৈ লওঁ, চামুগুৰিৰ কাৰণে বাঢ়ি যাব। Dr. Himanta Biswa Sarma जिंदाबाद। Dr. Himanta Biswa Sarma जिंदाबाद। नरेंद्र मोदी जिंदाबाद। नरेंद्र मोदी जिंदाबाद। जेपी नड्डा जिंदाबाद। भवेश कलिता जिंदाबाद। अतुल बोरा जिंदाबाद। केशव महंता जिंदाबाद। सम्मानीय আজি রাজহুৱা অভিনন্দন।